দক্ষিণ কামৰূপৰ পলাপাৰী সমষ্টিৰ ভাগৱতীপাৰা কঁঠালবমাত স্থাপিত শ্ৰী শ্ৰী বুঢ়াগোহাঁই নামঘৰৰ 100 বৰ্ষ গৰকা উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে শতবাৰ্ষিকী উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হয়। আগন্তুক ইংৰাজী 26 বৰ্ষৰ 7 আৰু 8 ফেব্ৰুৱাৰী অৰ্থাৎ 24 আৰু 25 মাঘত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শতবৰ্ষ কাৰ্যসূচী। উক্ত দুদিনৰ শতবাৰ্ষিকী কাৰ্যসূচীৰ অনুষ্ঠানত ৰাইজৰ উপস্থিতি তথা সহায় সহযোগ বিচাৰিছে উদ্যোক্তা সমিতিয়ে। ইয়াকে লৈ কালি দেওবাৰে প্ৰাক্তন শিক্ষক সূৰ্য কুমাৰ কলিতাক সভাপতিত্বত এখন সাধাৰণ সভা আহ্বান কৰা পৰিলক্ষিত হয়। উক্ত সভাত প্ৰাক্তন অধ্যাপক ডক্টৰ দামোদৰ চৌধুৰী, বিশিষ্ট সাংস্কৃতিবিদ ৰমেশ চন্দ্ৰ শৰ্মা, ডাক্তৰ লংকেশ্বৰ শৰ্মা, শিক্ষক অশোক কুমাৰ গোস্বামী, প্ৰাক্তন আৰক্ষী বিষয়া নৱকান্ত বৰুৱা, বিমল শৰ্মা, যুৱ নেতা জোন গোস্বামী, আমোদপুৰ ৰাইজগড়ৰ সভাপতি দীনেশ শৰ্মা উপস্থিত থাকি দিহা পৰামৰ্শ কৰাৰ লগতে সহায়ৰ আশ্বাস দিয়ে। আমি শতবৰ্ষ উদযাপন যিটো তাৰিখ আমি ঘোষণা কৰিছোঁ, অহা 26-ৰ 7 আৰু 8 দুদিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিম আৰু শেষও কৰিম। আৰু এই কাৰ্যসূচীৰ ভিতৰত অন্তৰ্গত আমাৰ শোভাযাত্ৰা আছে, ধৰ্ম আলোচনী সভা আছে, আৰু যিখন আমি মুখপাত্ৰ উন্মোচন কৰিম বা মুকলি সভা, সেই এখন বিশিষ্ট ব্যক্তিসকলক মাতি আমাৰ যিখিনি নেকি কম জ্ঞানৰ মানুহ আছে বা ধাৰ্মিকভাৱে বা ধৰ্মৰ প্ৰতি যিটো আকৃষ্টতা, সেই আকৃষ্টতা আনিব পাৰে তেনেকুৱা ব্যক্তিক আমি নিমন্ত্ৰণ জনাম। আমাৰ মানুহখিনিক যাতে সহজভাৱে বুজাই দিব পাৰে আৰু এই দুদিনীয়া কাৰ্যসূচীৰে আমি এই শতবৰ্ষ উদযাপন যিটো কাৰ্যসূচী, সেই কাৰ্যসূচীখিনি আমি সমাপ্ত কৰিম। ভক্তবান ৰাইজক আপোনালোকে কি ক'ব বিচাৰিব এই ক্ষেত্ৰত? আমাৰ গোটেই অসমবাসী বা আঞ্চলিক ৰাইজ বা ওচৰ চুবুৰীয়া যিখিনি আমাৰ ধৰ্মপ্ৰাণ ব্যক্তি আছে, তেখেতসকলৰ আমাৰ যি শতবৰ্ষ উদযাপন অনুষ্ঠানটোত সহায় সহযোগিতা আৰু উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আমি অসমবাসী ৰাইজক, ওচৰ চুবুৰীয়া ৰাইজক আমাৰ শ্ৰী শ্ৰী বুঢ়াগোহাঁই কঁঠালবমা নামঘৰৰ 100 বছৰ অহা 26 চনৰ ফেব্ৰুৱাৰী মাহৰ 7 আৰু 8 শনিবাৰ ৰবিবাৰে অনুষ্ঠান কৰিবলৈ ওলাইছোঁ। সমূহ অসমবাসী ৰাইজক, ওচৰ চুবুৰীয়া ৰাইজক আন্তৰিকতাৰে সহায় সহযোগিতা কামনা কৰাৰ কাৰণে অনুৰোধ জনালোঁ। আপোনালোকে কেনেকুৱা ধৰণৰ কাৰ্যসূচী ৰাখিছে? আমাৰ সভাপতিৰ কাৰ্যসূচীয়ে কথাখিনি কৈ দিব। পলাপাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.